গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি মংগলবাৰ 2025 জুলাই মাহৰ 22 তাৰিখ আৰু অসমীয়া শাওণ মাহৰ 5 তাৰিখ। আজি তিথি দ্বাদশী, পক্ষ কৃষ্ণপক্ষ। আজিৰ জন্মৰাশি হৈছে বৃষ ৰাশি। আজি সূৰ্য উদয় হ'ব 4:47 আৰু সূৰ্য অস্ত যাব 6:11। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ পুৰণি পৰিকল্পনাসমূহত লাভ কৰা সফলতাই আপোনাক আত্মবিশ্বাসী কৰি তুলিব। আজি আপোনাৰ হাতত ধন ক্ষণস্থায়ী হ'ব। আজি আপোনাৰ ধন সঞ্চয় কৰোঁতে বহুত কষ্ট হ'ব। আপুনি সকলো পাৰিবাৰিক ধাৰ শেষ কৰাত সফল হ'ব। আপোনাৰ ৰসিক কল্পনাসমূহৰ এতিয়া আৰু আপুনি সপোন নাচাব, কাৰণ সম্ভৱ হ'ব পাৰে যে আজি এইবোৰ সঁচা হ'ব। সহকৰ্মী আৰু বয়োজ্যেষ্ঠজনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুতগতিত সম্পূৰ্ণ হ'ব। নিজৰ কামৰ পৰা অব্যাহতলৈ আজি আপুনি কিছু সময় নিজৰ জীৱনসংগীৰ লগত কটাব পাৰিব। আজি আপোনাৰ জীৱনসংগী আপোনাক মৰম আৰু সুখৰ এক বেলেগ পৃথিৱীত বিচৰণ কৰাব পাৰে। ঘৰত একুৰিয়াম এটা স্থাপন কৰি মাছবোৰক দানা খোৱালে ধনৰ বৃদ্ধি হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব। আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেল দি মালিচ কৰিব। আজি আপোনাৰ মা দেউতাৰ মাজৰ যিকোনো এজনে পইচা সঞ্চয় কৰাৰ ওপৰত আপোনাক এটা সৰু সুৰা ভাষণ দিব পাৰে। অৱশ্যে আপুনি এই কথাটো বহুত মনোযোগ দি শুনাটো দৰকাৰ, নহ'লে অদূৰ ভৱিষ্যতত আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। সন্তানক আপোনাৰ উদাৰ ভাৱৰ অনাশকত লাভ উঠাব নিদিব। এক ধুনীয়া খবৰৰ বাবে আজিৰ দিনটো প্ৰসন্নতা আৰু আনন্দৰে ভৰি পৰিব। আজিৰ দিন হ'ল ভাল প্ৰদৰ্শন কৰাৰ আৰু বিশেষ কাম কৰাৰ। আপোনাৰ অৱসৰ সময় আজি অপ্ৰয়োজনীয় কামত বৰবাদ হৈ যাব পাৰে। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হ'ব। সোণৰ হাৰ যিটো আপোনাৰ কঁকাললৈকে আহিব, পিন্ধিলে সুস্থ সবল গৃহস্থ জীৱন পাব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজি উৰ্জা দি ভৰপূৰ থাকিব আৰু কিবা এটা অসাধাৰণ কাম কৰিব। চন্দ্ৰৰ স্থিতিৰ বাবে আজি আপোনাৰ ধন বিনা কাৰণৰ বস্তুৰ ওপৰত খৰচ হ'ব। যদি আপুনি ধন সঞ্চয় কৰিব বিচাৰে তেন্তে হয়তো আপোনাৰ জীৱনসংগী অথবা মা দেউতাৰ লগত এই বিষয়ে আলোচনা কৰিব পাৰে। আপোনাৰ জ্ঞান আৰু পৰিসাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। ব্যক্তিগত সম্বন্ধ বহুত সংবেদনশীল আৰু কোমনীয় হয়। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে কিবা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে তেন্তে আপুনি বহুত ভুল ভাবি আছে। নিজকে সুস্থ সবল কৰিবৰ বাবে আপুনি আজিও বহুত পৰিকল্পনা কৰিব, কিন্তু বাকী দিনবোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হ'ব। বৈবাহিক জীৱনত আপুনি আজি অলপ নিজস্ব সময়ৰ প্ৰয়োজন অনুভৱ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্ক অধিক সুখৰ কৰি তুলিবৰ বাবে দুখীয়া মানুহক খোৱা বস্তু ভোজন কৰক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। আজি আপোনাৰ কোনোবা পুৰণি বন্ধুৱে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছুমান উপদেশ আপোনাক দিব পাৰে, আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোৱে আটাইতকৈ ভাল সুযোগ, যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। আজি দীঘলীয়া সময়ৰ পৰা চলি অহা কাজিয়াৰ সমাধান কৰিব, কাৰণ হ'ব পাৰে কালিলৈ বহুত দেৰি হৈ যাব পাৰে। আজি আপোনাৰ বঢ়িয়া মেজাজে আপোনাৰ অফিচৰ পৰিৱেশ আনন্দিত কৰি তুলিব। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈ অতিবাহিত কৰিব পাৰিব। আপোনাৰ ব্যস্ত দিনজোৰাৰ বাবে আপোনাৰ জীৱনসংগী আজি নিজকে আপোনাৰ জীৱনত গুৰুত্বহীন বুলি ভাবিব পাৰে আৰু তেখেতে এই বিষয় সন্ধিয়া আপোনাক প্ৰকাশ কৰিব পাৰে। তামৰ অথবা সোণৰ খাৰু পিন্ধিলে সুখকৰ প্ৰেম জীৱনৰ সূচনা হ'ব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকল সাহসী আৰু স্পষ্ট চিন্তাধাৰাই আপোনাৰ বন্ধুক দুখ দিব পাৰে। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব। ঘৰখনক সজাবৰ বাবে নিজৰ অৱসৰ সময়ৰ ব্যৱহাৰ কৰক। ইয়াৰ বাবে পৰিয়ালৰ পৰা প্ৰশংসা লাভ কৰিব। কোনোৱে আপোনাৰ প্ৰেমৰ পৰা দূৰত ৰাখিব নোৱাৰিব। আজি আপোনাৰ মনোযোগ অফিচৰ কামত নালাগিব। আজি আপোনাৰ বহুত মনত ভাৱনাৰ অগাধেৱা হ'ব, যিবোৰে আপোনাক প্ৰকাশ হ'ব নিদিব। এই ৰাশিৰ লোকসকল বহুত কৌতূহল দীপক হয়। কেতিয়াবা এই সকলোক মানুহৰ মাজত থাকি ভাল পায়, কেতিয়াবা অকলে থাকি ভাল পায়। যদিও অকলে সময় অতিবাহিত কৰা কঠিন, তথাপি আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগি থাকিব। আপোনাৰ জীৱনসংগিনী আপোনাক অনুভৱ কৰাব পাৰিব যে স্বৰ্গ এই মুহূৰ্ততে আছে। ভগৱান ভৈৰৱৰ পূজা কৰিলে স্বাস্থ্যৰ লাভ যোগ আছে। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলক ব্যক্তিগত সমস্যাই আপোনাৰ মানসিক শান্তি ভংগ কৰিব পাৰে। মানসিক হেঁচাৰ পৰা হাত সাৰিবলৈ
বাহিৰা কিতাপ পঢ়ক। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হ'ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হ'ব পাৰে। বন্ধু আৰু ঘৰৰ সদস্য আপোনাক প্ৰেম আৰু সহযোগ প্ৰদান কৰিব। কোনোবা আজি আপোনাক আপোনাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিব। আজি আপুনি বেলেগ দিনৰ তুলনাত আপোনাৰ লক্ষ্য কিছু উচ্চ স্তৰৰ ৰাখিব পাৰিব। যদি পৰিণাম আপোনাৰ আশা কৰা ধৰণে নাহে তেন্তে হতাশ নহ'ব। দৰকাৰী কামক সময় নিদিয়া আৰু অদৰকাৰী কামত সময় অপচয় কৰা আজি আপোনাৰ বাবে ঘাতক প্ৰমাণিত হ'ব পাৰে। আপোনাৰ জীৱনসংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হ'ব। ঘৰত দূষিত পানী জমা হ'বলৈ নিদিব। এনেহ'লে আপোনাৰ কেৰিয়াৰত বেয়া প্ৰভাৱ পৰিব পাৰে। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি এটা বিশেষ দিন, কাৰণ শাৰীৰিকভাৱে সুস্থ হোৱাৰ বাবে আপুনি কিছুমান অসাধাৰণ কাম কৰিব ক্ষমতা লাভ কৰিব। বাকী দিনৰ তুলনাত আজিৰ দিনটো আৰ্থিকভাৱে আপোনাৰ বাবে ভাল বুলি পৰিগণিত হ'ব আৰু আপোনাক পৰ্যাপ্ত পৰিমাণৰ ধনৰ প্ৰাপ্তি হ'ব। ঘৰুৱা বিষয়সমূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আপোনাৰ ফালৰ পৰা হোৱা ভুলৰ বাবে আপুনি বহুত লোকচান ভৰিব লাগিব। ব্যক্তিগত বিষয়সমূহ নিয়ন্ত্ৰণত থাকিব। আপুনি অনুভৱ কৰিব যে আপোনাৰ সৃজনাত্মক গুণ ক'ৰবাত যেন হেৰাই গৈছে আৰু নিৰ্ণয় লওঁতে আপুনি আজি বহুত সমস্যাৰ সন্মুখীন হ'ব। নিজৰ কামৰ পৰা অব্যাহত লৈ আজি আপুনি কিছু সময় নিজৰ জীৱনসংগীৰ লগত কটাব পাৰিব। আপোনাৰ জীৱন নগৰী আপোনাৰ দুৰ্বলতাখিনিক আপোনাক দুৰ্বল কৰিব নিদিব, যাৰ বাবে আপুনি বহুত সুখী অনুভৱ কৰিব। ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত অগ্ৰগতি তথা সফলতাৰ বাবে চৰাই চিৰিকটিৰ মিঠাই খুৱাওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ সন্তানৰ সৰল মনোভাৱে আজি আপোনাকো অনুভৱ হ'ব আৰু আপুনিও আজি ফূৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। যিসকল লোকে নিজৰ ষষ্ঠ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিব নোৱাৰি ইমান দিনে পইচা উৰুৱাই আছিল, সিহঁতে নিজকে নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। কোনো চিঠি অথবা ইমেইলে গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। স্পষ্টকৈ বুজাৰ পিছতহে আপুনি আপোনাৰ পত্নী অথবা গিৰিয়েকক ভাৱনাত্মকভাৱে সহায় কৰিব পাৰিব। আপোনাৰ বায়'ডাটা অথবা ইণ্টাৰভিউ দিয়াৰ বাবে এয়াই ভাল সময়। ব্যৱসায়িক কাৰণজনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। বৈবাহিক জীৱনৰ দিশেদি চালে বহুত বস্তু আজি ভালে যাব। গাখীৰৰ এটা পেকেট কোনোবা দুখীয়া মহিলাক দান দিলে আপোনাৰ আৰ্থিক অৱস্থা বহুত ভাল হ'ব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ সন্তান আপোনাৰ মতে নচলিব, যাৰ বাবে আপুনি খঙাল হৈ যাব পাৰে। আপোনাক নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰখা উচিত, কাৰণ খং সকলোৰে বাবে হানিকাৰক আৰু ই বুজিবৰ ক্ষমতাক শেষ কৰি দিয়ে। অকল সমস্যা বাঢ়ি যায়। আজি বিনা কাৰণত পইচা খৰচ কৰাৰ পৰা নিজকে বচাই চলক, নহ'লে লগা সময়ত আপোনাৰ তাত পইচাৰ নাটনি হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সিহঁতৰ শুনিও নুশুনাৰ ভাও ধৰা স্বভাৱৰ বাবে বাদ বিবাদ হ'ব পাৰে আৰু আপুনি আলোচনাৰ সন্মুখীনো হ'ব পাৰে। প্ৰত্যেক কথাতে প্ৰেম প্ৰদৰ্শন কৰাটো ঠিক নহয়। ইয়াৰ ফলত আপোনাৰ সম্বন্ধ ভাল হোৱাৰ পৰিৱৰ্তে অধিক বেয়াহে হ'ব পাৰে। কৰ্মক্ষেত্ৰত প্ৰেম কৰাৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ বদনাম হ'ব পাৰে। যদি আপুনি কাৰোবাৰ লগত জড়িত হ'ব বিচাৰে তেন্তে অফিচৰ পৰা দূৰ হৈ তেওঁৰ লগত পাতিব পাৰে। বস্তু আৰু মানুহক সোনকালে চিনিব পৰা আপোনাৰ এই দক্ষতাই আপোনাক সদায় অন্যতকৈ আগবঢ়াই ৰাখিব। বিয়াৰ আগৰ ধুনীয়া দিনৰ স্মৃতিখিনি আজি সতেজ হ'ব পাৰে। সেই আগৰ দৰে ঘূৰি ফুৰা, হাঁহি ধেমালি আৰু ফূৰ্তি ইত্যাদিবোৰে আপোনালোকৰ বাবে উপহাৰ। প্ৰবাহিত নদীত শ্ৰীফল নিক্ষেপ কৰিলে সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি অধিক যত্ন লোৱাৰ দৰকাৰ আছে। আজি কাৰো সহায় অবিহনে অৰ্থঘটাত আপুনি সক্ষম হ'ব। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। আপোনাৰ ভাগৰুৱা আৰু হতাশাৰ জীৱনত আপোনাৰ জীৱনসংগী অশান্তিৰ সৃষ্টি কৰিব পাৰে। নতুন বস্তু এটা শিকাৰ আপোনাৰেই আগ্ৰহ প্ৰশংসাজনক। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ দিনটোত পঢ়াত মনোযোগ বঢ়োৱাত সমস্যাৰ সন্মুখীন হ'ব। আজি আপোনাৰ মূল্যৱান সময় বন্ধুৰ পিছত বৰবাদ কৰিব পাৰে। জীৱনসংগীৰ ব্যৱহাৰে আপোনাৰ প্ৰফেচনেল জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে। ভগৱান ভৈৰৱক প্ৰসাদ নিবেদন কৰিলে প্ৰেম সম্পৰ্ক অধিক অটুট হ'ব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব, যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱসমূহ হ্ৰাস কৰি দিব। আৰু ইয়াত আপোনাৰ পূৰ্ণ সহযোগ কাম্য হয় আৰু অকল এজনৰ সুখ দৰ্শকৰ দৰে বহি নথকাটোৱে শ্ৰেয় হ'ব। আজি আপোনাৰ হাঁহিত কোনো আৱেগ অথবা অৰ্থ নাথাকিব কোনো শব্দ, না কোনো ছন্দ, কাৰণ আপোনজনৰ অনুপস্থিতিত মনটো যেন উকা উৰুঙা হৈ থাকিব। প্ৰতিযোগিতা চলি থকাৰ বাবে কাম কাজত আপুনি বেছি ভাগৰুৱা হৈ পৰিব।
খালী সময়ত আজি আপুনি মোবাইলত ৱেব ছিৰিজ চাব পাৰে। জীৱনসংগীক নুসুধাকৈ কিছু পৰিকল্পনাৰ যোজনা কৰিলে তেখেতৰ ফালৰ আপুনি ঋণাত্মক সঁহাৰি পাব পাৰে। জীৱনসংগীক সুখী কৰি ৰাখিবৰ বাবে আপোনাৰ দেউতাক আৰু শিক্ষকক ৰঙা আৰু মেৰুন ৰঙৰ বস্ত্ৰ উপহাৰ হিচাপে আগবঢ়াওক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ব্যস্ততা ভৰা দিন হোৱা স্বত্বেও স্বাস্থ্য আজি ভালেই থাকিব। অপ্ৰত্যাশিতভাৱে আগমন হোৱা অতিথিৰ বাবে আপুনি যিবোৰ বস্তু অহা মাহত কিনিব লাগিব বুলি ভাবিছিল সেই বস্তুটো আপোনাৰ অযথা খৰচ হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। আপোনাৰ প্ৰিয়জনৰ অলাগতিয়াল প্ৰয়োজনৰ ওচৰত সমৰ্পিত নহ'ব। আজিৰ দিনাখন আপোনাৰ কঠোৰ পৰিশ্ৰম ফলদায়ক সিদ্ধ হ'ব। আপুনি আজি অৱসৰ সময় মোবাইল অথবা টিভি চাই শেষ কৰিব। ইয়াৰ ফলত আপোনাৰ জীৱনসংগী বিৰক্ত হৈ পৰিব, কাৰণ আপোনাৰ তেখেতৰ লগত কথা পাতিব সময় নাই। তেখেতৰ জন্মদিন পাহৰি যোৱা বাবে আপোনাৰ আৰু জীৱনসংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে, কিন্তু অন্তত সকলো বাক বিতণ্ডতা ভাল হৈ যাব। এযোৰ কাঁচৰ হাঁহ উপহাৰ হিচাপে প্ৰেমিকাক আগবঢ়াওক আৰু নিজৰ প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী কৰক। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।